আজিৰ পৰা সৰুপথাৰ ৰেলৱে ষ্টেচনত জনশতাব্দী এক্সপ্ৰেছ ষ্টপেজ আৰম্ভ। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে এই শুভ মুহূৰ্তৰ ফ্লেগ অফ কৰে। আমাৰ কাৰণে আজি এটা বৰ উল্লেখযোগ্য দিন। আজি সৰুপথাৰত জনশতাব্দী ৰেলৰ ষ্টপেজ আৰম্ভ হৈছে। এমাহৰ ভিতৰত সৰুপথাৰ সমজিলাত আমি দ্বিতীয়খন গুৰুত্বপূৰ্ণ ৰেলৰ ষ্টপেজ লাভ কৰিলোঁ। কেইদিনমানৰ পূৰ্বে বিজি এক্সপ্ৰেছৰ ষ্টপেজ বৰপথাৰত আৰম্ভ হৈছিল আৰু ইয়াৰ দ্বাৰা এই দুইখন ৰেলৰ দ্বাৰা সৰুপথাৰ সমজিলাৰ বা সৰুপথাৰ সমষ্টিৰ যাত্ৰীসকলৰ বিশেষভাৱে সহায় হ'ব। উজনিমুৱা আৰু নামনিমুৱা দুইফালৰ যাত্ৰাৰ ক্ষেত্ৰত সুচল হ'ব। আজি যদি জনশতাব্দীত যায় 115 টকা জেনেৰেল টিকেটত গুৱাহাটী পায় বা 160 টকা ৰিজাৰ্ভেশ্যনত গুৱাহাটী পায়, য'ত বাছত গ'লে 650 টকাৰ প্ৰয়োজন হয়। সুচল যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যি একেলগে 52টা ষ্টেচনত বিশেষ ৰেলৰ ষ্টপেজৰ বাবে অনুমোদন পোৱা গৈছে, তাৰ ভিতৰত আমাৰ জনশতাব্দীও আছে। মই সৰুপথাৰবাসীৰ হৈ মুখ্যমন্ত্ৰী মহোদয়ক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ সহযোগিতা সৰুপথাৰবাসী ৰাইজে সদায় মনত ৰাখিব আৰু কৃতজ্ঞ হৈ থাকিব। আৰু সৰুপথাৰবাসী ৰাইজকো মই অভিনন্দন জনাইছোঁ। এই নতুন ৰেল সেৱাৰ জৰিয়তে আমি যোগাযোগৰ ক্ষেত্ৰত এটা নতুন স্তৰত উপনীত হৈছোঁ।